সংগঠিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু লগতে এই কথাটো মই স্পষ্ট ভাষাৰে কৈছোঁ যে পেহেলগামত যি এটা ঘটনা এই বৰ্বৰ ঘটনাই কোনো মানৱ জাতিক সেইটো কেতিয়াও আগুৱাই লৈ নাযায় সেই মানৱ জাতিৰ বিৰোধী হয় আৰু ইয়াৰ কাৰণে পাকিস্তানৰ পৰা যি মানে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম এতিয়াও শেষ হোৱা নাই আৰু পাকিস্তানে ভাৰত বিৰোধী যিবিলাক কাৰ্যকলাপ লৈছে ইয়াৰ কাৰণে ভাৰত চৰকাৰ কঠোৰ হওক ভাৰত চৰকাৰৰ যিখিনি পদক্ষেপ নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আমি সমৰ্থন দিম দেশৰ অখণ্ডতা আৰু দেশৰ একতাৰ কাৰণে যিকোনো পৰ্যায়লৈকে ভাৰত চৰকাৰে পদক্ষেপ ল'ব লাগে আৰু মৃতকৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় দেশৰ সুৰক্ষাক প্ৰাধান্য দি পেলাই ভাৰত চৰকাৰে কাম কৰিব লাগে তাকে মই দাবী জনাইছোঁ আহ্বান জনাইছোঁ ধন্যবাদ।